নমস্কাৰ এনি ভাৰত 24 চাই থকাৰ বাবে ধন্যবাদ আৰু যোৰহাটৰ পৰা সতীৰ্থ ৰাজীৱ ছাৰৰ সৈতে মই কংকনজ্যোতি শৰ্মা আজি এনি ভাৰত বিশেষত আমাৰ লগত উপস্থিত আছে অসম ৰাজ্যিক ঔদ্যোগিক আন্তঃগাঁথনি নিগমৰ অধ্যক্ষ তথা যোৰহাট জিলা ক্ৰীড়া সন্থাৰ সভাপতি তথা এসময়ত অসমৰ এগৰাকী স্বনামধন্য সাংবাদিক শান্তনু পূজাৰী ডাঙৰীয়া আৰু আজি আমাৰ যি এনি ভাৰত বিশেষত আমি শান্তনু পূজাৰী ডাঙৰীয়াৰ লগত কথা পাতিম তেখেতৰ ৰাজনৈতিক জীৱনৰ কথা সমাজ জীৱনৰ কথা তথা তেখেতৰ ব্যক্তিগত কিছু কথা পূজাৰী ডাঙৰীয়া প্ৰথমে আমাৰ অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছোঁ যথেষ্ট আপুনি ব্যস্ত তাৰ মাজতো আমাক সময় দিয়াৰ বাবে ধন্যবাদ পোনে ৰাজনৈতিক কথালৈ নাহোঁ কিছু অলপ ঘৰুৱা কথা পাতিব বিচাৰিছোঁ যে আজিৰ দিনত আপুনি এগৰাকী ৰাজনীতিবিদ আপুনি এগৰাকী ক্ৰীড়া সংগঠক আপুনি এগৰাকী প্ৰাক্তন সাংবাদিক প্ৰথম পৰিচয়টো আপোনাৰ কি বুলি দিলে আপুনি ভাল পায় নিজেই এইটো বৰ বেলেগ প্ৰশ্ন সুধিলে আপুনি মোৰ কি চাওক মই আপুনি যিকেইটা কথা কৈছে গোটেইকেইটাই মই কাৰণ মই এগৰাকী সাংবাদিক আছিলোঁ কিন্তু সাংবাদিক হিচাপে চিনাকি দিবলৈ বহু ক্ষেত্ৰত মই ভাল পাওঁ আৰু মই নিজকে সেইটো লাইনৰ মানুহ বুলিয়ে ভাবোঁ মানে সাহিত্য সংস্কৃতি কলা এইবিলাকৰ লগত জড়িত সৰুৰে পৰাই আৰু ক্ৰীড়া সংগঠকটো মই যোৱা 20-22 বছৰ ধৰি সেই মোহৰটো মোৰ লগত লাগি আছে মোক বহুতে ক্ৰীড়া সংগঠক বুলি কয় বেয়া নালাগে কাৰণ মই খেলুৱৈ নাছিলোঁ বিশিষ্ট খেলুৱৈ নাছিলোঁ গতিকে খেলুৱৈ যেতিয়া নহয় তো ক্ৰীড়া সংগঠক বস্তু বেয়া নালাগে কিন্তু মানে ফুটবলৰ ফিল্ডৰ বাহিৰত থাকি মই যথেষ্ট মোৰ জীৱনটো এটা সময় মই পাৰ কৰিছোঁ 2003 চনৰ পৰাই 2002 চনৰ পৰাই 2 চনৰ পৰাই মই এটা ফুটবল দল গঠন কৰি আৰু সেই দলটোক তেতিয়া অসমত লীগ হোৱা নাছিলে ষ্টেট লীগ প্ৰিমিয়াৰ লীগ হোৱা নাছিলে গতিকে আমি আসাম ক্লাবৰ ফাইনেল পৰ্যন্ত খেলিছোঁগৈ সেই ক্লাবটোক লগত লৈ আৰু অসমৰ বিভিন্ন ঠাইত সেই ক্লাবটোলৈ মই ঘূৰি ফুৰিছোঁ ফুটবল টীমটো লৈ এটা সময়ত তো এতিয়াও মোৰ ক্লাব আছে ফুটবল কিন্তু মই সেই ক্ৰীড়া সংগঠক বুলি ক'লে এনেই ভাল লাগে অলপ মানে কথাটো কিন্তু আচলতে মই সমাজৰ এজন কেতিয়াবা ৰাজনৈতিক পৰিচয়টো আহি পৰে বহুতে বিজেপি নেতা বুলিও কয় কিন্তু নেতা শব্দটো ভাল নালাগে বহু ক্ষেত্ৰত সেইকাৰণে এজন সাধাৰণ কৰ্মী বা সাধাৰণ কাৰ্যকৰ্তা এনেকুৱা ধৰণৰ কথাটো ক'লে ভাল লাগে মুঠতে এজন সমাজৰ মাজত সদায় এজন হৈ থাকিবলৈ ভাল লাগে নিশ্চয়কৈ শান্তনু পূজাৰী ডাঙৰীয়া আচলতে সংগঠক আপুনি আগৰ পৰাই সংগঠক আপুনি লাগিলে ক্ৰীড়া সংগঠনে হওক বা আপুনি সংঘৰ লগতে জড়িত এজন ব্যক্তি পুৰণি বিজেপি কৰ্মী বুলি আপোনাৰ আচলতে এটা পৰিচয় আছে আপুনি সাংবাদিকতা মোৰ যেতিয়া মোৰো নিজৰ মনত আছে কাৰণ আপোনাৰ নেতৃত্বতে আমি আচলতে যোৰহাট সাংবাদিকতা আমিও আৰম্ভ কৰিছিলোঁ গতিকে সাংবাদিকতা যোৰহাট প্ৰেছ ক্লাবৰ সম্পাদকৰ পদৰ পৰা অব্যাহতি লৈ আপুনি পোনে ভাৰতীয় জনতা পাৰ্টিত জইন কৰিছিল আৰু আপোনাক মোৰ যিমান দূৰ মন আছে আপোনাক ৰাজ্যিক সম্পাদকৰ দায়িত্ব দিয়া হৈছিল প্ৰথম যদি মোৰ ভুল হোৱা নাই তাৰ পাছত আপুনি এধাপকৈ আপুনি ৰাজনৈতিক জীৱনত আপুনি আগবাঢ়িলে এতিয়া এটা প্ৰশ্ন খুব আপোনাৰ কাৰণে বা ৰাজনৈতিক পৰিপ্ৰেক্ষিতত এটা প্ৰশ্ন কৰোঁ যে দুটাকৈ টাৰ্ম দুটা বিধানসভা নিৰ্বাচন হৈ গ'ল আৰু দুয়োটা বিধানসভা নিৰ্বাচন আপুনি যোৰহাটৰ পৰা বিজেপিৰ প্ৰবল দাবীদাৰ আছিলে প্ৰাৰ্থী কিন্তু কিবা প্ৰাকচক্ৰত পৰি বা কিবা কোনো ধৰণৰ দলীয় নিৰ্দেশ মানি আপুনি নতশিৰত দলীয় সেৱা আগবঢ়াই আছে 26 আকৌ আহি আছে পুনৰ প্ৰস্তুত হ'ব নেকি শান্তনু পূজাৰী মানে কি টিকেট বিচৰাৰ কথা কৈছে আকৌ নিশ্চয় মানে দলত যেতিয়া আছোঁ আৰু দলটোৰ সেৱা আগবঢ়াই আছোঁ আচলতে দল নহয় এটা বিচাৰধাৰাত আছোঁ দীৰ্ঘদিন ধৰি দলৰ সেৱা সদায় আগবঢ়াব পাৰিম নোৱাৰিম সেইটো পিছৰ কথা কিন্তু এই যিটো চিন্তাধাৰা বা বিচাৰধাৰাত আছোঁ সেই দলৰ বিচাৰধাৰাটো আজীৱন থাকিম এইটো একেবাৰে সত্য এইটো মানে যেনেকৈ সূৰ্য পূবত ওলোৱাটো নিশ্চিত কথা যে মই বা শান্তনু পূজাৰী চিৰদিন যে এইটো বিচাৰধাৰাত থাকিম সেইটো একেবাৰে ধ্ৰুৱ স্থিৰ নিশ্চিত এটা সত্য দলত আছোঁ 2014 চনৰ পৰা সক্ৰিয় ৰাজনীতি কৰিছোঁ সক্ৰিয়ভাৱে দলীয় পতাকা লৈ তাৰ আগতে ৰাজনীতি কৰিছোঁ নকৰা বুলি কথা নাই কিন্তু সেই ৰাজনীতি দলীয় গণ্ডিৰ অকণ বাহিৰত আছিলে দলক সমৰ্থন কৰিছোঁ দলৰ বিভিন্ন সিদ্ধান্তৰ লগত আছোঁ কিন্তু সেইটো বহু ক্ষেত্ৰত সেই ফিল্ডৰ মই যে অলপ আগতে কৈছিলোঁ ফুটবল ফিল্ডত খেলা নাই ফিল্ডৰ বাহিৰৰ পৰা দলটোক সমৰ্থন কৰা আগবঢ়াই দিয়া নৈতিক সমৰ্থন দিয়া এনেকুৱা ধৰণৰ কথা আছিলে কিন্তু 14 চনৰ পৰা যিহেতু দলৰ সেৱা আগবঢ়াইছোঁ আপুনি কোৱা কথাটো হয় মই যোৰহাট প্ৰেছ দৈনিক জনমভূমিত সাংবাদিকতা এৰি আৰু যোৰহাট প্ৰেছ ক্লাবৰ সম্পাদকৰ পদবীটো এৰি পোনে
2014 চনত লৈ ৰাজ্যিক সম্পাদকৰ পদো পাইছোঁ বিভিন্ন দায়িত্ব লৈ দিছে দলে যেতিয়াই যি দায়িত্ব দিছে কৰিছোঁ আৰু দলত আছোঁ যেতিয়া টিকেট বিচৰাটো কোনো ডাঙৰ কথা নহয় টিকেট বিচাৰিছোঁ কিন্তু পোৱা নাই হয় মোতকৈও যোগ্য প্ৰাৰ্থী থকাৰ কাৰণে দুবাৰকৈ মই টিকেট নাই পোৱা কিন্তু সেইটো মই কাৰণে কিন্তু আপুনি যে সুধিছে 2016 চনত 2026 আকৌ বিচাৰিব নেকি বিচাৰিম কাৰণ দলত যেতিয়া দায়িত্ব লৈ আছোঁ দলৰ কাম কৰিছোঁ গতিকে দলত টিকেট বিচৰা মোৰ অধিকাৰ বুলি নকওঁ কিন্তু দলত টিকেট বিচৰাটো মই ভাবিছোঁ মোৰ এটা কৰ্তব্য কাৰণ দলীয় ৰাজনীতি সুস্থভাৱে আগবঢ়াই লৈ যাব লাগিব যোৰহাট জিলাখনত আৰু সেইকাৰণে মই ভাবোঁ মই টিকেটটো বিচাৰিম ৰাজনীতিৰ কথাৰ পৰা অকণমান আমি এটা আঁতৰি আহিছোঁ পুনৰবাৰ কৈছোঁ ৰাজনীতিৰ লগতে এগৰাকী ক্ৰীড়া সংগঠক প্ৰাক্তন সাংবাদিক শান্তনু পূজাৰী ডাঙৰীয়াৰ লগত আমাৰ এনি ভাৰত বিশেষৰ আজি বিশেষ অনুষ্ঠানলৈকে দেখিবলৈ পাইছে আৰু এইবাৰ আপোনাক প্ৰশ্ন আপুনি যিহেতু ক্ৰীড়া সংগঠক যোৰহাট জিলা ক্ৰীড়া সন্থাৰ সভাপতি এটা গুৰু দায়িত্ব আছে আৰু আপোনালোকৰ নেতৃত্বতে 22 বছৰ প্ৰায় 40 বছৰৰ মূৰত যোৰহাটত এখন ৰাষ্ট্ৰীয় পৰ্যায়ৰ ফুটবল লীগ ইতিমধ্যে চলি আছে আয়োজন কৰাৰ ক্ষেত্ৰত কিমান কষ্ট হৈছিল বা এই সমগ্ৰ ধাৰাটো মনলৈ কেনেকৈ আহিল যে এখন ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেল আৰু আয়োজন কৰিব লাগে নতুন শিকাৰসকলক দেখুৱাব লাগে মানে মই এইটো দ্বিতীয় টাৰ্ম এইটো দ্বিতীয়বাৰৰ বাবে মই অসম ফুটবল সন্থাৰ উপসভাপতিৰ দায়িত্বটো আছোঁ যোৰহাট জিলা ক্ৰীড়া সন্থাৰ সভাপতি 2017 চনৰ পৰা হৈ আছোঁ আৰু তাৰপিছতে অসম ফুটবল সন্থাত মই প্ৰথম 2019 চনত গ'লোঁ 19ৰ পিছত আকৌ যোৱা বছৰ 2023 চনত আকৌ মই উপসভাপতি হিচাপে দায়িত্ব ল'লোঁ আৰু আমাৰ যিটো জ'ন বি মণ্ডল অসম ফুটবল সন্থাৰ এই 5খন জিলাক লৈ সেই মণ্ডলটোত মই চেয়াৰমেনৰ দায়িত্বত আছোঁ আৰু তাৰপিছতে এখন টুৰ্ণামেণ্টৰ কথা ওলালে মাজত অকণমান কিবা বেলেগ কথা এটালৈ অকণমান খেলি মেলি হ'ল মোক এজনে সুধিলে যে আপুনি ফটককৈ এদিন সুধিলে অসম ফুটবল সন্থাৰ যে আপুনি যোৰহাটত এখন টুৰ্ণামেণ্ট আয়োজন কৰিব পাৰিব নেকি সৰ্বভাৰতীয় মই বোলো কৰিম কি কথা আছে বহুততো ইমান কষ্ট নাই কি বাজেট কি কথা মই তেতিয়ালৈকে একো সোধাই নাই মোক খালি অকণ সময় দিয়ক মই মোৰ সতীৰ্থসকলৰ লগত এবাৰ কথা পাতি লওঁ তো কাৰণ মই যদিও সভাপতি এটা আমাৰ টীম আছে ফুটবলত যেনেকৈ এটা টীম থাকে ক্ৰিকেটত যেনেকৈ এটা টীম থাকে যিহেতু আমাৰ গোটেই আমি টীম ইভেণ্টবিলাক লৈয়ে যোৰহাট জিলা ক্ৰীড়া সন্থা গঠিত হৈছে গতিকে মই আমাৰ সতীৰ্থসকলক অকণমান সুধিলোঁ 2-4জনক যিখিনি অনুবতে পাওঁ কামত থাকে আমাৰ কাৰ্যনিৰ্বাহকত আছে প্ৰত্যেককে সুধিলোঁ মাতিলোঁ কথা পাতিলোঁ সকলোৱে মোক ক'লে যে আপুনি যদি থাকে আমি নেতৃত্ব দি আমি পাৰিম কিয় নোৱাৰিম আৰু আমি সৰ্বভাৰতীয় ফুটবল ফেডাৰেশ্যনত অল ইণ্ডিয়া ফুটবল ফেডাৰেশ্যনতো কথা বতৰা পাতিলোঁ অসম ফুটবল সন্থাই সহায় কৰিলে তো আমি টুৰ্ণামেণ্টখন আনিলোঁ কাৰণ বিশেষকৈ আমাৰ ননী দত্ত ছাৰ তপন দত্ত ডাঙৰীয়া তেখেতলোকক সুধিলোঁ ইয়াৰ আগতে 1984 আৰু 1989 যোৰহাটত দুখনকৈ ৰাষ্ট্ৰীয় টুৰ্ণামেণ্ট হৈছিলে এখন মানে ডাইৰেক্ট যোৰহাটে পাইছিলে সেইখন হ'ল ডক্টৰ BC ৰয় ট্ৰফি আণ্ডাৰ-17 আৰু দ্বিতীয়খন আছিলে সন্তোষ ট্ৰফিৰ এটা ক্লাষ্টাৰৰ খেল মূল খেলখিনি শিৱসাগৰত হৈছিলে আৰু এটা ক্লাষ্টাৰ খেলখিনি যোৰহাটত গৈছিলে মোক সুধিলে মই গতিকে তেখেতলোকেও মোক উৎসাহ দিলে যে ইমান বছৰ মোৰ যোৰহাটত খেল তুমি লোৱা এখন ঠিক আছে লওঁ তাৰ কাৰণে বহুত প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব লগা হ'ল আৰু আমি যেহেতু যোৰহাট জিলা ক্ৰীড়া সন্থা আমাৰ যিসকল দলীয় আমাৰ সতীৰ্থসকল মানে এই ক্ৰীড়া সন্থাটোত বহুত অভিজ্ঞ ব্যক্তি এতিয়া নাই পুৰণা মানুহতকৈ এতিয়া আমাৰ মানে নতুন এটা ডেকা কৰ্মী দল ইয়াত গঠন হৈছে যুৱচাম আৰু সেইখিনিয়ে মোক বহুত উৎসাহ দিলে আৰু মই সেইখিনিৰ ভিতৰত মই অকণ বয়সত জ্যেষ্ঠ মোতকৈ জ্যেষ্ঠ 2-4জন আছে আৰু সেইকেইজনো যদিও বয়স হৈছে তথাপিও তেওঁলোকৰ সেইকেইজনো যথেষ্ট উৎসাহী তো তেখেতলোকেও ক'লে মোক পৰামৰ্শ দিলে তুমি আগবাঢ়া আমি আছোঁ লগত তো গতিকে আগবাঢ়িলোঁ আৰু দেখিলোঁ এতিয়া যথেষ্টখিনি আজি এই খেলখন আৰম্ভ হোৱা এসপ্তাহ হৈ গ'ল আজি 8 নম্বৰ দিন তো আমি দেখিছোঁ যথেষ্ট সফলতাৰে আমাৰ সতীৰ্থসকলৰ সহযোগত এই টুৰ্ণামেণ্টখন আমি আগবঢ়াই লৈ গৈছোঁ ইয়াত 15টা দলৰ সমাৱেশ ঘটিছে আৰু সকলোৱে ভাল পাইছে সকলোৱে মানে ইয়াৰ লগত যিখিনি জড়িত হৈ আছে বিশেষকৈ টীমবিলাক টীমৰ খেলুৱৈবিলাক তেওঁলোকৰ টীম অফিচিয়েলখিনি আৰু যিখিনি মেচ কমিশ্যনাৰ ৰেফাৰী এছেছৰ যিখিনি AIFF পঠাইছে বেলেগ ৰাজ্যৰ মানুহ চব ইয়াত কাশ্মীৰৰ পৰা কন্যাকুমাৰীলৈকে ইয়াত দল আহিছে কাশ্মীৰৰ এইফালে জম্মু কাশ্মীৰ আহিছে আৰু এইফালে একেবাৰে লাক্ষাদ্বীপ তামিলনাডুলৈকে আহিছে ঠিক তেনেদৰে আপোনাৰ একেবাৰে অসম ত্ৰিপুৰাৰ টীম ইয়াত আছে আৰু একেবাৰে ৰাজস্থানৰ টীম আছে আন্দামান নিকোবৰৰ টীম আছে
এনেকৈ মধ্যপ্ৰদেশৰ টীম আছে একদম পূবৰ পৰা পশ্চিমলৈ উত্তৰৰ পৰা দক্ষিণলৈ মুঠ কেইটা দল আছে ইয়াত 15টা দল আহিছে 17টা সংস্কৃতি খাদ্যাভ্যাস এইবিলাকৰ ইয়াত আচলতে সমাৱেশ ঘটিছে আৰু সেই সকলোখিনি কথাৰ প্ৰতি মন দি পেলাই আমি টুৰ্ণামেণ্টখন আয়োজন কৰিবলৈ হৈছে বিশেষকৈ খোৱা বোৱাৰ ক্ষেত্ৰত যিটো খোৱা বোৱা বা কাৰোবাৰ কিবা পচন্দ কোনোবাই ৰুটি খাই ভাল পায় কোনোবাই ভাত নাখায় কোনোবাই আকৌ ভাত নহ'লে নচলে তো কোনোবাই দাইল পানী দাইল লাগে কাৰোবাক কোনোবাই তেল কম খায় মছলা কম খায় কাৰোবাই বইল খায় গতিকে এই সকলো সমাহাৰ আমি ৰাখিছোঁ আৰু আমাৰ বিশেষকৈ যোৰহাটৰ বহু ৰাইজে সংগঠনে অনুষ্ঠান প্ৰতিষ্ঠানে বিশেষকৈ জিলা প্ৰশাসন যোৰহাট মেডিকেল কলেজ যোৰহাট পৌৰসভা জিলা প্ৰশাসন এনেকৈ বিভিন্নজনে আমাৰ শিক্ষানুষ্ঠানসমূহ বহুত জিলা ক্ৰীড়া সন্থাৰ অন্তৰ্গত স্বীকৃতিপ্ৰাপ্ত ক্লাববিলাক শিক্ষানুষ্ঠানবিলাক উপক্ৰীড়া সন্থাবিলাক আমাৰ সাংবাদিক বন্ধুসকল সকলোৱে আমাক এটা সহায় কৰিছে আৰু সেই সহায়ৰ কাৰণে আমি এইখন ইয়াত বিভিন্ন ঘাট প্ৰতিঘাতৰ মাজতে প্ৰত্যাহ্বানৰ মাজতে পাতিব পাৰিছোঁ আপোনাৰ অকণমান অতীতলৈ যাওঁ মানে আপুনি যিহেতু এগৰাকী প্ৰাক্তন সাংবাদিক জ্যেষ্ঠ সাংবাদিক আছিলে আজি দেশত সতত এটা প্ৰশ্ন উত্থাপন হয় যে সাংবাদিকতাৰ স্তৰটো কমিছে এই ক্ষেত্ৰত এগৰাকী প্ৰাক্তন সাংবাদিক হিচাপে জ্যেষ্ঠ সাংবাদিক হিচাপে আপোনাৰ মতামতটো কি এই কথাটো কয় কিন্তু কথাটোত মই কিছু ক্ষেত্ৰত কথাটো কেতিয়াবা মনত ভাৱটো আহিলেও বহু ক্ষেত্ৰত চাব লগা হয় এতিয়া একচুৱেলি অসমৰ মই যি দেখিছোঁ সাংবাদিকতাৰ মানে যিখন জগত পৃথিৱীখনৰ একচুৱেলি অৱস্থাটো বহুত ক্ষেত্ৰত বেয়া বিভিন্ন ধৰণৰ সংকোচন ক'ভিডৰ পিছৰ পৰা পেপাৰবিলাক নচলা হ'ল প্ৰিণ্ট মিডিয়া অৱস্থা বেয়া ইলেক্ট্ৰনিক মিডিয়াও বহু ক্ষেত্ৰত ভাল বহু ক্ষেত্ৰত বেয়া এনেকুৱা বিভিন্ন কথাবিলাক চলি আছে এইটো যিসকলে সক্ৰিয়ভাৱে এতিয়া এই জগতখনৰ লগত জড়িত সেইখনৰ লগত জানিব মই অৱশ্যে 10 বছৰ হ'ল এৰা আৰু 19 বছৰ চাকৰিৰ অন্তত সক্ৰিয় সাংবাদিকতা কৰাৰ পিছত মই 2014 চনত এৰিছোঁ আৰু 10 বছৰ মই হ'ল এৰা মোৰ বহু বন্ধু বান্ধৱবিলাক আছে স্তৰত মানে আজিকালি আচলতে অলপ নিয়ন্ত্ৰণ নাইকিয়াৰ নিচিনা হ'ল নেকি কোনোবাই কয় মই সেইদিনাখন এঠাইত বহি আছোঁ প্ৰশাসনীয় বিষয়া কেইজনমানৰ এটা তেওঁলোকৰ কাৰ্যালয়ত আৰু বহি থাকোঁতে কৈছে যে ইয়াত পৰ্টেল নচলিব পৰ্টেলক সেই অমুক দিব নালাগে এনেকুৱা কথাবিলাক ওলাই আছে এই যে শ্ৰেণী বিভাজনবিলাক এইবিলাকহে আমাৰ অকণমান মই ভাবোঁ মই শুনিছোঁ মই এইটো শুনা কথাই কৈছোঁ কাৰণ এইটো মই কোৱা কথা নহয় এজন সাংবাদিক বা প্ৰাক্তন সাংবাদিক নহয় বাহিৰৰ মানুহে এই কথাটো কৈছে মানে প্ৰচলিত শব্দত আপুনি বেলেগৰ পৰা আপুনি শুনিছে আপুনি কথাষাৰ কৈছে একদম ৰাজনৈতিক কথা এটাই দি অনুষ্ঠানটো শেষ কৰোঁ শেহতীয়াকৈ এতিয়া যিহেতু ৰাজনৈতিক পৰিৱেশ আকৌ যিটো আহিছে শেহতীয়াকৈ যোৰহাট লোকসভাত যি আচলতে ৰিজাল্ট দেখা গ'ল আপোনালোকৰ দলৰ পৰাজয়ৰ কথাটোৱে মই কৈছোঁ উজনিত ক'ৰবাত কেনেবাকৈ সংগঠনৰ ভেটি কমিছে নেকি ইমান বৃহৎ ব্যৱধানত জয় কেনেকৈ হ'ব পালে আপোনাৰ দৃষ্টিত কি কৰ্মী হিচাপে তাৰ বিশ্লেষণ কৰা হৈছে নে তো বিশ্লেষণটো বহুত কৰিছে আৰু মই যিহেতু এতিয়া বৰ্তমান তেনেকুৱা কোনো গুৰু দায়িত্বত দলৰ নাই মানে মই এইবিলাক কথাত ইমান ভাগো ল'ব পৰা নাই বা লোৱা নাই কিন্তু মই নিজেও ভাবোঁ ক'ৰবাত আমাৰ অকণমান সংগঠন দুৰ্বল ঠিক নহয় কিন্তু বিশেষকৈ কিছুমান কথা হয়তো অনুধাৱন কৰোঁতে পলম হৈছে বুলি ভাবোঁ পলম হৈছে দেই এইটো মই নাই হোৱা বা নাই কৰা বুলি নকওঁ কাৰণ আমাৰ দলত বহুতো প্ৰতিভাৱান ব্যক্তি আছে যিসকলে সংগঠন চলাইছে চৰকাৰখন আমাৰ আছে আজিৰ তাৰিখত আৰু এটা কথা কিন্তু আপুনি উল্টাকৈ যদি কওঁ মই আপোনাক উল্টাকৈ চাব এটা কথা যোৰহাট লোকসভা যোৰহাট বিধানসভা এইবিলাক হ'ল অলপ অন্য কথা নহয় বহুত সচেতন মানুহ ইয়াত আছে ইয়াত বিভিন্ন ধৰণৰ নেৰেটিভছ সহজে মানে গঠন হয় এই নেৰেটিভছবিলাকে এবাৰ ইলেকশ্যনত বেলেগ ধৰণে কিছুমান কাম কৰে কিন্তু কথাটো যদি আপুনি উল্টাকৈ চায় যে এখন চৰকাৰ এজন মানুহৰ নেতৃত্বত এখন কেন্দ্ৰীয় চৰকাৰ চলি আছে আৰু আপুনি নিজেই চাওক 14, 19 আৰু 24 তিনিবাৰকৈ ক্ষমতালৈ আহিছে তো 14ত অলপ কম 19ত বহুত বেছি আৰু 24ত তাত কিছু কম এনেকৈ আহিলে কিন্তু ভাৰতবৰ্ষৰ যদি ৰাজনীতি চায় বিশেষকৈ কংগ্ৰেছৰ সেই আগৰ দিনবিলাকৰ কথা বাদ দিয়ক আপুনি 1952 চনৰ ইলেকশ্যনৰ কথা মই কোৱা নাই মই 1957 চনৰ ইলেকশ্যনৰ কথা কোৱা নাই 1962 চনৰ কথাটো সেই সময়ৰ কথাটো পিছত প্ৰাক জৰুৰীকালীন জৰুৰীকালীন অৱস্থাৰ পৰৱৰ্তী কালত যিবোৰ চৰকাৰ হৈছে ইয়াত কিন্তু এনেদৰে
2টা টাৰ্ম 3টা টাৰ্ম কোনো চৰকাৰ কৰিব পৰা নাই দুটাই সৰ্বাধিক তাৰপিছত কিন্তু আমাৰ দলে 3বাৰকৈ চৰকাৰ কৰিছে আৰু হয় যোৰহাট আমি হাৰিলোঁ এইটো স্বীকাৰ কৰি ল'বই লাগিব আৰু আজি ভাৰতীয় জনতা পাৰ্টিত আভ্যন্তৰীণ গণতন্ত্ৰ আছে আমাৰ এতিয়া সাংগঠনিক নিৰ্বাচনৰ যিটো প্ৰক্ৰিয়া সেইটো আৰম্ভ হৈ গ'ল এতিয়া আমাৰ দলৰ মেম্বাৰশ্বিপৰ অভিযান চলি আছে মই খেলৰ ক্ষেত্ৰত জড়িত বেছিকৈ ব্যস্ত হৈ আছোঁ তথাপি মই আজি ৰাতিপুৱা মই 8-10জন ব্যক্তিৰ ঘৰলৈ গৈ মই 8-10 জনক মই মেম্বাৰশ্বিপ কৰাইছোঁ প্ৰত্যেক দিনাই কাৰণ আমাৰ দলে আভ্যন্তৰীণ গণতন্ত্ৰত সুস্থিৰ গণতন্ত্ৰত বিশ্বাস কৰে নিৰ্দিষ্ট সময়ৰ অন্তৰত আমাৰ দলত সাংগঠনিক নিৰ্বাচনে এতিয়াও হৈছে হ'ব আৰম্ভ হ'ব প্ৰক্ৰিয়া আৰম্ভ হৈ গ'ল মেম্বাৰশ্বিপ চলি আছে মেম্বাৰশ্বিপৰ পিছতেই সক্ৰিয় সদস্যৰ নৱীকৰণ কৰি তাৰপিছত আমাৰ সাংগঠনিক নিৰ্বাচন হ'ব গতিকে এনেকুৱা এটা দলত কেতিয়াবা ভুল ত্ৰুটি হ'ব পাৰে বিভিন্ন ধৰণৰ নতুন মানুহে কেতিয়াবা দায়িত্ব লয় সাংগঠনিক প্ৰক্ৰিয়াৰ মাজেদি মানুহ আহে গতিকে মই ভাবোঁ এইবিলাকৰ বহুত দিন নালাগিব এইবিলাক ঠিক হ'বৰ কাৰণে ঠিক হ'ব আৰু আমি দলৰ সাংগঠনিক যিটো কেতিয়াবা মাজে স্থিতাৱস্থা এইটো কিন্তু ঘূৰি আহিব ভাল হ'ব ধন্যবাদ যথেষ্ট ব্যস্তৰ মাজত আপুনি সময় দিলে প্ৰিয় দৰ্শক যথেষ্ট সময়ৰ ব্যস্ততাৰ মাজত শান্তনু পূজাৰী ডাঙৰীয়াই এনি ভাৰত বিশেষৰ আজি এই অনুষ্ঠানত অংশগ্ৰহণ কৰিলে আজি এনি ভাৰত 24 বিশেষৰ এই অনুষ্ঠানৰ জৰিয়তে তেখেতে কেইবাটাও গুৰুত্বপূৰ্ণ কথা ইতিমধ্যে ব্যক্ত কৰিছে তেওঁৰ ৰাজনৈতিক জীৱনৰ পৰা আৰম্ভ কৰি বৰ্তমান সমাজ ব্যৱস্থাৰ কিছু কথা তেওঁৰ পৰা আমি পোনে গম পালোঁ আৰু এয়াই আছিল আজি এনি ভাৰত বিশেষৰ আমাৰ অনুষ্ঠান অন্যান্য অনুষ্ঠান আৰু বা বাতৰিবোৰ চাই থাকিব এনি ভাৰত 24 নমস্কাৰ মই উৎপল দাস আৰু আপোনালোকে চাই আছে এনি ভাৰত আৰু আপোনালোকক জনাবলৈ পাই মই বহুত সুখী হৈছোঁ যে আমাৰ সকলোৰে মৰমৰ শ্ৰদ্ধা জুবিন গাৰ্গৰ গীতসমূহৰ ভিত্তিত এটা খুব সুন্দৰ ৰিয়েলিটি শ্ব' এনি ভাৰতে আয়োজন কৰিছে জুবিনৰ গানে কি আনে এই প্ৰথম ছিজনটোত অডিশ্যনছ আৰম্ভ হ'ব আগষ্টৰ পৰা অসমৰ বিভিন্ন জিলাত গতিকে মই সমূহ কলাকুশলী বিশেষকৈ যিসকল প্ৰতিভাশীল গায়ক গায়িকা আছে আমাৰ সমাজত তেওঁলোকলৈ মই এটা আহ্বান জনাইছোঁ তেওঁলোকে প্ৰস্তুত হওক এই ৰিয়েলিটি শ্ব'ৰ বাবে আৰু তাৰিখটো হৈছে 15 আগষ্ট 2024 চন এনি ভাৰতৰ অডিশ্যন জুবিনৰ গানে কি আনে